হয় আমাৰ ইয়াৰ ৰঙালী বিহুৰ আমাৰ ইয়াৰ প্ৰশিক্ষক আপোনাৰ প্ৰশিক্ষিত 200 ওপৰত আছে আৰু আমাৰ বহুত ভাল লাগিছে এনেকৈ তেওঁলোকক শিকাবলৈ পায় আৰু তেওঁলোকৰ লগত এনেকৈ তেওঁলোক বহুতখিনি আগ্ৰহেৰে শিকিছেও আমাৰ সেইকাৰণে বহুত ভাল লাগিছে প্ৰশিক্ষক হৈ যে তেওঁলোকক কেনেকৈ আমি শিকাব পাৰিছোঁ আজি আৰু তেওঁলোকেও বহুত ধুনীয়াকৈ শিকিব পাৰিছে সেইকাৰণে বহুত ভাল লাগিছে হা প্ৰশিক্ষাৰ্থী আপোনাৰ 200 ওপৰত আছিলে বিহুৰে বিৰিণা ঐ পাতে সমনীৰা ঐ বিহুৰে বিৰিণা ঐ পাত ঐ বিহু থাকে মানে ঐ বিহুকে বিনা বাও ঐ বিহু গলে বিনা বাকা ধন্যবাদ আমি সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যোৱা 18 মাৰ্চ তাৰিখৰ পৰা আজি 6 এপ্ৰিল তাৰিখলৈকে 20 দিনীয়া এক কৰ্মসূচী লৈ আমি বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ 11জন প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিছিল প্ৰায় 200ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছে আমাৰ উদ্দেশ্য আছিল উঠি অহা প্ৰজন্মক অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত আমি কেনেধৰণে সংযুক্ত কৰিব পাৰোঁ লাহে লাহে বিহু মঞ্চ পালে মঞ্চত বিহু যোৱাৰ লগে লগে গাঁওবোৰত বিহুৰ পৰিৱেশ নাইকিয়া হৈ গৈছিল সেই পৰিৱেশটো পুনৰ ঘূৰাই আনিবলৈ আমি যত্ন কৰিছিলোঁ লগতে আমি চিন্তা চৰ্চা কৰিছিলোঁ কেনেকৈ আমি চোতাল বিহুটো ঘূৰাই আনিব পাৰোঁ আৰু সেই উদ্দেশ্য লৈ আমি হুঁচৰি প্ৰস্তুত কৰাৰো দিহা কৰিছিলোঁ ইতিমধ্যে আমাৰ দুজোৰা হুঁচৰি এই কৰ্মশালাৰ পৰা উৎপন্ন হৈছে এটা আমি আশা ৰাখিম পুনৰ দিখৌমুখ অঞ্চললৈ চোতাল বিহু ঘূৰি আহিব আৰু দিখৌমুখত অসমীয়া কৃষ্টি সংস্কৃতি পুনৰ জীপাল হৈ উঠিব সেই উদ্দেশ্যই আমাৰ আছিল আৰু সেই উদ্দেশ্যত কিছু পৰিমাণে আমি সফল হৈছোঁ বুলি ভাবিছোঁ আৰু দিখৌমুখৰ ৰাইজে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে সকলোকে আমি এই পাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ।